এটা ভিডিঅ' চাই আছিলোঁ, ৰীতা চৌধুৰী বাইদেউৰ এটা সাক্ষাৎকাৰ চাই আছিলোঁ। ডক্টৰ এজনৰ লগত তেওঁ সাক্ষাৎকাৰ লৈছিলে, জ্ঞানেন্দ্ৰ শৰ্মা। মানে তেওঁ শিশু ডক্টৰ হয় আৰু কিবা ল'ৰা ছোৱালীক ডাঙৰ কৰাৰ ক্ষেত্ৰত মানে তেওঁ কথা পাতি আছিলে। তাতে অকণ বস্তু মোৰ ভাল লাগিলে, কথাখিনি মই ক'ব লৈছোঁ। তেখেতে মানে কৈছিলে, জ্ঞানেন্দ্ৰ শৰ্মাই, যে ল'ৰা ছোৱালীক ডাঙৰ কৰোঁতে মানে বৰ সাৱধান হ'ব লাগে কিছুমান বস্তু, কাৰণ ল'ৰা ছোৱালীয়ে দেখি শিকে আৰু শুনি কয়। গতিকে ধৰি লওক, যদিও ল'ৰা মানে সন্তানটি সৰু বুলিও ভাবিও যদি কোৱা যায় যে ধৰি লওক কাম কৰা মানুহ যদি যে হাই কিয় তেনেকৈ কৰিছ, এনেকুৱা তেনেকুৱা কিবা ধৰণৰ অলপমান যদি বেয়াকৈ ব্যৱহাৰ কৰে, সেইটো মানে সিহঁতে শিকি লয় সেই বস্তুটো। গতিকে তেনেকৈ ক'ব নালাগে। আৰু দেখি শিকাটো মানে এনেকুৱা ধৰি লওক, যদি বহুত অভিভাৱক আছে, ধৰি লওক শিশুটিক ক'ব যে সোনকালে উঠ, তই স্কুল যাব লাগিব, বা সোনকালে তুমি উঠা স্কুল যাব লাগিব, কিন্তু নিজে নুঠে সোনকালে, সেইটো কথা বেয়া। মানে নিজেও উঠিব লাগিব আৰু শিশুটিকো উঠাব লাগিব, তেতিয়া সিহঁতে মানে ভাল পায় বস্তুটো। আৰু ঠিক তেনেকৈ যেনেকৈ শুনি কোৱাৰ ওপৰত মানে তেওঁ এটা নিজৰ অভিজ্ঞতা প্ৰকাশ কৰিছিলে জ্ঞানেন্দ্ৰ শৰ্মাই। তেওঁৰ মানে তেওঁৰ ছোৱালীজনী আছিলে, ছোৱালীজনীক মানে তাই মানে সোধেহি দেউতাকক যে কিবা এটা বুজি পোৱা নাই দেউতা, এইটো কি হ'ব? তেতিয়া মানে দেউতাকে তাইক কয় যে তুমি 3বাৰ পঢ়া, তাৰপিছত বুজি নাপালে মোক আহি ক'বাহি। তাৰপিছত তাই 3বাৰ পঢ়াৰ পিছত দেউতাকক কয় যে দেউতা মই বুজি পালোঁ। তাৰপিছত তাই বৰ্তমান কম্পিউটাৰ ইঞ্জিনিয়াৰ, আৰু মানে দেউতাকেও যিহেতু বয়স হ'ল তথাপিও ঘৰত কিবাকিবি কাম তেওঁ কম্পিউটাৰতে কৰে। তথাপিও মানে কিছুমান বস্তু ধৰি লওক নাজানে, যিখিনি মানে কেতিয়াবা সুধিব লগা হয় জীয়েকক, মানে যে এইটো মই কৰিব পৰা নাই, এইটো কি হ'ব? তেতিয়া জীয়েকে মানে কয় যে তুমি 3বাৰ চেষ্টা কৰা, নোৱাৰিলে মোক সুধিবা। আৰু মানে সেই কথাটোকে মানে তেওঁ ক'ব বিচাৰিছে যে সৰুকালত সেই যে বাক্যটো কৈছিল যে 3বাৰ কৰা বুলি, সেই বাক্যটো মানে এতিয়াও ছোৱালীয়ে শুধৰাই দিয়ে। মানে কথাটো যদিও অলপমান জমনি টাইপৰ, কিন্তু তথাপিও মানে সেইটোকে ক'বলৈ বিচাৰিছে যে সন্তানৰ আগত কিবা কোৱাৰ আগত খুব সাৱধান হ'ব লাগে।